নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। ভিডিঅ'টো এটা কাহিনীয়ে। বঙালী কবি নিবেদিতাৰ পেজত মই পাইছিলোঁ কথাখিনি, আৰু কথাখিনি নিবেদিতাৰো নাছিল। কথাখিনি তেওঁ কাৰোবাৰ লেখাৰ পৰা সংগ্ৰহ কৰিছিল। কথাখিনি এনেকুৱা যে আপোনাৰ বয়স এতিয়া কিমান হ'ল? 50ৰ বেছি। মোৰ কিন্তু 56। এইটো মোৰ কথা দেই, এখন তেওঁলোকৰ নহয়, কাহিনীৰ কথা নহয়। এইটো কথা হ'ল মোৰ বয়সটো মোৰ কথা, মোৰ 56 ৰানিং। আচ্ছা, কাহিনীৰ কথাখিনি এনেকুৱা যে আপোনাৰ যদি কাহিনী মানে নহয়, মানে প্ৰবন্ধ, আৰু যে আপোনাৰ যদি বয়স 50ৰ ঊৰ্ধ হ'ল, তেতিয়াহ'লে আপুনি সংসাৰক বহুত সময় দি দিলে, হয়নে নহয়? গতিকে এতিয়াও আৰু আপুনি সংসাৰ কৰি থাকিব নালাগে। আপুনি এতিয়া অলপ নিজক সময় দিব লাগে, কাৰণ আপোনাৰ এতিয়া বয়স হৈছে। বয়স হোৱাৰ লগে লগে আপোনাৰ দেহত কেলছিয়াম, আপোনাৰ দেহত ভিটামিন ডি আদিৰ পৰিমাণ কমি আহিব পাৰে। আপুনি সেইটো লক্ষ্য ৰাখিব, আৰু যদি সেইবিলাক কমিছে তেতিয়াহ'লে সেইবিলাক আপুনি সেৱন কৰক। শৰীৰটো সুস্থ ৰাখক, পুৱা গধূলি খোজ কাঢ়ক, প্ৰচুৰ পৰিমাণে আপোনাৰ পানী খাওক, মনটোক জীপাল কৰি ৰাখক। সংসাৰ কৰি থাকি সংসাৰৰ সেই হিচাপ নিকাচবোৰৰ পৰা অলপ ফালৰি কাটি আহক। যদি সাংসাৰিক কামবোৰত আপোনাৰ ক'ৰবাত কিবা এটা ভুল হৈছিল, সেইখিনি এতিয়া আৰু যাব দিয়ক। সেইখিনি আকৌ আপুনি নতুনকৈ শুধৰোৱাৰ প্ৰচেষ্টাত আপুনি নিজক নিয়োজিত কৰিব নালাগে। এতিয়া আপুনি নিজক সময় দিয়ক। আপুনি ভাল ভাল বস্তু খাওক, আপুনি প্ৰটিনযুক্ত আহাৰ খাওক, আপুনি প্ৰচুৰ পৰিমাণে ফল মূল খাওক। মুঠতে আপুনি আপোনাক সময় দিয়ক। আপুনি যদি নিজে আৰ্জে, তেতিয়াহ'লে আৰ্জিত ধন আপুনি নিজৰ কাৰণেও অলপমান ৰাখক। আৰু যদি নাৰ্জে, আজিকালি বহুত সুবিধা হৈছে অৰ্জন কৰাৰ কাৰণে, আপুনি সেই প্ৰচেষ্টাও নেৰিব। আপুনি অলপ প্ৰকৃতিক ভাল পাবলৈ শিকক, মানুহৰ লগত সম্পৰ্ক গঢ়ি তোলক। আজিকালি দেখিছে কিমান মানুহে নিঃসংগ হৈ এটা বৰ কৰুণ জীৱন যাপন কৰিছে, আৰু কোনোবাই জীৱনৰ সমাপ্তিও ঘটাইছে কৰুণভাৱে। গতিকে আপুনি অকণমান ওলাই আহক, অকণমান মানুহৰ লগত মিলক, মানুহক ভাল পাবলৈ শিকক। সম্পৰ্কৰ বাহিৰৰ এখন নতুন পৃথিৱীত আপুনি ভৰি দি চাওকচোন। ভাল পোৱাৰ সম্পৰ্কবোৰ ইমান দকে গঢ়ি নুতুলিব য'ত কোনোবা নোহোৱা হ'লে আপুনি শূন্য হৈ পৰে। ভাল পোৱাটো আপুনি এটা সীমা বান্ধি চলিব। হয়নে নহয়? কথাখিনি কিমান সুন্দৰ চাওক। কথা এইখিনিয়ে, আপুনি গছ লতা তৰু তৃণক ভাল পাবলৈ শিকক, নৈ নিজৰাৰ সৌন্দৰ্য উপভোগ কৰক, সাগৰৰ তৰংগৰ সৈতে আপুনি নিজক বিলীন কৰি তাৰ সৌন্দৰ্যত মুক্ত হওক। আপুনি যদি লগ নাপায়, সদায় আপুনি ক'ত লগ পাব, হয়নে নহয়? অকলে অকলে যাবলৈ চেষ্টা কৰক। মইতো আজিকালি বহুত ঠাইত অকলে অকলে যাওঁ। এতিয়া এইখিনি আছিল কথা। এতিয়া মোৰ কথাখিনি মই কওঁ যে এই কথাখিনি ক'বলৈ সহজ, কিন্তু কৰিবলৈ বৰ টান। আমি মাকবিলাকে সংসাৰৰ পৰা তৎক্ষণাত ওলাই আহিম বুলি ওলাই আহিব নোৱাৰোঁ, হয়নে নহয়? আমি সাংসাৰিক বান্ধনত, মোৰ বাইদেউকে দেখিছোঁ যে বাইদেউৰ ল'ৰা ছোৱালী বিয়া হৈ গ'ল, কিন্তু বাইদেউ সংসাৰৰ পৰা ওলাব পৰা নাই। কাৰণ বাইদেউৰ ল'ৰা ছোৱালীৰ নাতি পুতি হৈছে, নাতি পুতিক এতিয়া ডাঙৰ কৰিব লাগে, ল'ৰা ছোৱালী কামত ব্যস্ত, গতিকে নাতি নাতিনীক চোৱাৰ সময় ক'ত। গতিকে বাইদেউ আকৌ সংসাৰখন যে সেই আকৌ আৰম্ভণিৰ পৰা আৰম্ভ কৰিব লগা হৈছে। নিজৰ ল'ৰা ছোৱালীক যেনেকৈ ডাঙৰ কৰিছে, নাতি নাতিনীকো তেনেকৈ ডাঙৰ কৰিব লগা হৈছে। গতিকে সংসাৰৰ বান্ধনত বান্ধ খাই আছে, ওলাব পৰা নাই। কিন্তু তাৰ মাজত অলপ ওলাব লাগে। কথাটো সেইটো, মোৰ বান্ধৱী এগৰাকীয়ে তেওঁৰ বাইদেউকৰ কাহিনী এটা ক'লে যে মোৰ বাইদেৱে চাকৰিও কৰিছিল, দুটাকৈ তেওঁৰ ল'ৰা সন্তান আছিল, আৰু তেওঁৰ হাজবেণ্ডেও ভিনদেউ বহুত ডাঙৰ চাকৰি কৰিছিল, আছে তেওঁ ইয়াতে।
আচ্ছা, তেওঁ কৈছে কি যে মোৰ বাইদেউক মই ইমান ফুৰাব নিব ইচ্ছা কৰোঁ, কিন্তু বাইদেউক ক'তো নাযায়। ঘৰখন এৰিব নোৱাৰে, শাহুৱেকক এৰিব নোৱাৰে, ল'ৰা ছোৱালীক এৰিব নোৱাৰে। ঘৰৰ পৰা তেওঁ নহ'লে ল'ৰা ছোৱালীয়ে কি খাব, শাহুৱেকক কোনে যত্ন ল'ব? গতিকে বাইদেউ কোনোদিন ঘৰৰ বাহিৰ হ'ব নোৱাৰিলে। ৰাতিপুৱাৰ পৰা দৌৰা দৌৰি কাম, শাহুৱেকৰ কাৰণে বিধে বিধে ৰান্ধি টেবুলত সজাই থৈ যায়, যাতে দিনটো যাতে কষ্ট নাপায়। আহি আকৌ সকলোৰে কাৰণে বিধে বিধে ৰন্ধা, নিজক সময় দিবলৈ সময় নাই। ক'ৰবাত যাব লগ ধৰিলেও তেওঁ যাব নোৱাৰে। আৰু এদিন হঠাৎ মাত্ৰ এটা মুহূৰ্ততে তেওঁ এই সংসাৰ এৰি গুচি গ'ল। কিন্তু তেওঁৰ সংসাৰখনতো এতিয়াও চলি আছে। শাহুৱেকক এতিয়া এগৰাকী নাৰ্ছ ৰাখি দিয়া হৈছে যত্ন ল'বৰ কাৰণে। ল'ৰাটোক এটা ড্ৰাইভাৰ ৰাখি দিয়া হৈছে স্কুলক অনা নিয়াৰ কাৰণে। ঘৰত এজনী ৰান্ধনী ৰখা হৈছে ৰন্ধা বঢ়াৰ কাৰণে, এজনী বাই ৰখা হৈছে ঘৰুৱা কাম বন কৰাৰ কাৰণে। সকলো ঠিকেই চলি আছে। বাইদেউ নোহোৱা হোৱাৰ পিছতো সকলো ঠিকেই চলি থাকিল। কিন্তু বাইদেউ থকাতেই যদি এই কামখিনি হ'লহেঁতেন, তাইতো অকণমান ফুৰিব যাব পাৰিলেহেঁতেন, নহয়? দুখ পাইছোঁ, ইম'চনেল হয়। মানে কথা তেনেকুৱা, আপুনি নাথাকিলেও, আপুনি মই নাথাকিলেও চব ঠিকেই চলি থাকিব। আমি খুব বেছি বান্ধোনত সোমাই আমাৰ নিজৰ ভালপোৱাখিনি শূন্য কৰি আমি বান্ধ খাই থাকিলোঁ। কিন্তু নিজৰ ভালপোৱাখিনি শূন্য কৰি ৰাখি বান্ধ খুৱাই থকাটো একো ভাল কথা নহয়। কেতিয়াবা নিজৰ ভাল লগাখিনিও কৰিব লাগে। কাহিনীটো মোৰ ভাল লাগিল, তাৰ লগত এই কথাখিনিও মই ক'লোঁ। ভাল লাগিল নে নালাগিল আপোনালোকে ক'ব, আৰু যদি কিবা ভুল কৈছোঁ শুধৰাই দিব। আচলতে কি হয়, কথা মই অলপ বেছি কওঁ, গতিকে কথা কওঁতে কেতিয়াবা ভুল কথাও ওলাব পাৰে। শুধৰাই ল'ব, ভালে থাকিব, নিজক সময় দিব, ভাল লগা কামবোৰ কৰিব।